ফেটি লিভাৰ ডিজিজ যিহেতু আমি দুটা ভাগত ভাগ কৰো, এটা হল এলকহলিক ফেটি লিভাৰ ডিজিজ আৰু এটা নন এলকহলিক ফেটি লিভাৰ ডিজিজ। তো আমি জানো যে এলকহল খালে মানে মদ খালে এলকহলিক ফেটি লিভাৰ ডিজিজ হয়, কিন্তু মদ নাখালেও কি লিভাৰ ডিজিজ হ'ব পাৰে নেকি তাৰে ওপৰত ভিডিঅ'টো আজি বনাম। ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোৰ লগত শ্বেয়াৰ কৰিব। যদি মদ নাখায় হলেও আপোনাৰ ফেটি লিভাৰ ডিজিজ হ'ব পাৰে, আৰু ইকুৱেলি মানে ডেঞ্জাৰাছ হ'ব পাৰে, যে মদ খালে যে লিভাৰ ডেমেজ হৈ যায় আৰু মদ নাখালে আপোনাৰ লিভাৰ ডেমেজ নহব নেকি। ইকুৱেলি তেনেকুৱা ডেঞ্জাৰাছ ফেটি লিভাৰ ডিজিজে আপোনাৰ হ'ব পাৰে। কি কাৰণে হ'ব পাৰে আৰু কেনেকে তাৰ পৰা বাচিব, আৰু লাষ্টত আপোনাক এটা উপায় কম, 100% আপুনি তাৰ পৰা উইদাউট মেডিচিন ৰিলিফ পাব যদি ফ'ল' কৰিব পাৰে। নন এলকহলিক ফেটি লিভাৰ ডিজিজটো হ'লগে যেতিয়া মানে আমি এক্সাম্পল দিয়ে আৰম্ভ কৰো যে লিভাৰটো হ'ল এটা ষ্ট'ৰেজ টাইপ বুলি ধৰি লওক, আমাৰ এইটো এটা ভঁৰাল টাইপ ধৰি লওক। আৰু যেতিয়া আমি খাদ্য খাওঁ যিমানখিনি লাগতিয়াল হয় এটা পাৰ্টিকুলাৰ পিৰিয়ড অফ টাইমৰ কাৰণে খাওঁ, যে আমি ৰাতিপুৱা খালে আকৌ গধূলি খাওঁ, এইখিনি টাইমত যিমানখিনি খাদ্য লাগে আমি সিমানখিনি খাওঁ, খাই পিনে পেট ভৰাই খাওঁ, পেট ভৰি গ'ল, তাৰপিছত ইমানখিনি সময় আমি যায়, পিছত আকৌ পেটত ভোকৰ অনুভৱ হয়, তেতিয়া আমি আকৌ খাদ্য খাওঁ। কিন্তু আমি যেতিয়া পুৰা পেট ভৰাই খালো, অকনমান খালেও আপুনি গধূলিলৈকে চলিব পাৰিব, কেতিয়াবা একদম পুৰা পেট ভৰাই একদম যেনিবা ডিঙিলৈকে ভৰি গৈছে এনেকুৱা লাগিছে, হলেও আপোনাৰ গধূলিলৈকে চলি যাব, তাৰ পিছত আকৌ খাদ্য খাই দিব। তেতিয়া কি হয় মানে লিভাৰতো মাল্টিপল ফাংচন থাকে, একদম এনজাইমেটিকৰ পৰা কিছুমান প্ৰটিন প্ৰডাকশ্যন কৰে, কিছুমান ষ্ট'ৰেজ ফাংচন আছে, কিছুমান ডিটক্সিফাই, মেডিচিন খাইছে, অলাগতিয়াল বস্তু আছে, মানে অলাগতিয়াল টক্সিনছ আছে, সেইবিলাক ডিটক্সিফাই কৰিব। তাৰে এটা ফাংচন হ'ল যে ষ্ট'ৰেজ। যেতিয়া ষ্ট'ৰেজ কৰি ৰাখিব, যেতিয়া কাৰ্বহাইড্ৰেটটো গ্লাইকোজেন হিচাপে ষ্ট'ৰ কৰি ৰাখিব, ফেটি এচিড হিচাপে ফেটছ ষ্ট'ৰ কৰি ৰাখিব, এমাইনো এচিড হিচাপে প্ৰটিন ষ্ট'ৰ কৰি ৰাখিব, তেতিয়া আমাৰ যেতিয়া লাগিব আৰু যেতিয়া আমি ফাষ্টিঙত থাকো বা বহুত লং টাইম খাদ্য খাব পৰা নাই, সেইটো কাৰণে সেই সময়ৰ কাৰণে অলপ অলপ ষ্ট'ৰ কৰি থৈ দিয়ে লিভাৰত। কিন্তু আজিকালি আমাৰ খাদ্যৰ ফৰ্মুলাবিলাক এনেকুৱা হৈছে, যদি তেলটো মানে মাংসটো বইল কৰি খাবলৈ একদম টেষ্ট নালাগে, সেইকাৰণে আমি ফ্ৰাই কৰিহে খাব পাৰো, তন্দুৰী বনাই খাব পাৰো, পুৰা ফ্ৰাই মানে চিকেন ফ্ৰাই কৰিহে খাই ভাল পাওঁ, তাৰপিছত পোলাও খাই ভাল পাওঁ, ভাতটো অকনমান কোৱান্টিটিত নহয়, যিমান লাগে তাতকে বহুত বেছিকে খাই ভাল পাওঁ। তো এনেকুৱা বেছি বেছি খাই থাকোতে যিমানখিনি অলাগতিয়াল বেছি পৰিমাণ থাকে, সেইখিনি কি কৰে ব্লাডৰ থ্ৰুদি গৈ পিনে লিভাৰত জমা হৈ যায়। তেতিয়া কি হয় ফেটি লিভাৰ ডিজিজ হয়, মানে ফেটছ ডেপজিট যেতিয়া হ'ল লিভাৰত, তেতিয়া মানে ফেটি লিভাৰ হৈ গ'ল। আৰু অকল ফেটি লিভাৰটো ফেটছ খোৱাৰ কাৰণে নহয়, কাৰ্বহাইড্ৰেটটো মানে শৰ্কৰা খালেও শৰীৰত গৈ পিনে এইটো মেটাবলাইজ হৈ পিনে যেতিয়া এক্সেছ হৈ যাব, যোনখিনি বাহিৰত ওলাব নোৱাৰিলে সেইখিনি গৈ পিনে লিভাৰত ডিপজিট হৈ যাব। তো এনেকুৱা ফেটি লিভাৰ ডিজিজ হৈ থাকোতে নৰ্মেলি আমি জানো যে এজন ক্ষীণ মানুহে যিমান দৌৰিব পাৰে শকত মানুহে ইমান দৌৰিব নোৱাৰে, মানে তাৰ ফাংচনটো কমি যায়। তেনেকুৱা লিভাৰটো যেতিয়া ক্ষীণ থাকিব, নৰ্মেল থাকিব, তেতিয়া বহুত কাম কৰিব পাৰে। যেতিয়া ফেটছ ডিপজিট হৈ একদম শকতাপত হৈ গ'ল, তেতিয়া লিভাৰৰ ফাংচনটো কমি যাব, তেতিয়াই প্ৰব্লেম বিলাক আৰম্ভ হ'ব। মানে এটাটো হ'ল যে আপুনি লিভাৰৰ ফাংচনটো কমি গ'ল, আৰু সেইটো কাৰণে শৰীৰত যিমান টক্সিন থাকিব সেইখিনি সিমানখিনি ডিটক্সিফাই কৰিব নোৱাৰিব, তাৰ পৰাই প্ৰব্লেম আৰম্ভ হ'ব। তাৰপিছত বেছি ফেটছ হৈ যোৱাৰ কাৰণে লিভাৰত সৰু সৰু গুটি গুটি নডুল হৈ গৈ পিছত লাষ্টত গৈ চিৰচিছ হৈ যাব পাৰে। বহুত মানে গ্ৰেড 4 ফেটি লিভাৰ ডিজিজ পাৰ হৈ যোৱাৰ পিছত চিৰচিছ আৰম্ভ হৈ যায়। তো ফেটি লিভাৰ ডিজিজটো এনেকুৱা এটা ডিজিজ যোনটো নেকি কোনো ধৰণৰ বেমাৰে নহয়, ডিজিজে নহয়, আৰু আমি ক'ব মানে চিম্পল ভাষাত ক'ব পাৰো, এইটো হ'ল এনেকুৱা এটা কণ্ডিশ্যন যোনটো নেকি আমি নিজে আৰ্টিফিচিয়েলি সৃষ্টি কৰো, যে আমাৰ লাইফষ্টাইল এক্সাৰচাইজ নকৰো, পানী ভালকে নাখাওঁ, খাদ্য সময়মতে খাওঁ যদিও বেছিকে খাওঁ, বেলেঞ্চ ডায়েট নাখাওঁ, এইটো কাৰণে হ'ব পাৰে। তো এইটোৰ পৰা বাচিবলৈ কি কি কৰিব পাৰে, প্ৰথমটো হ'ল ৰেগুলাৰ এক্সাৰচাইজ। ছেকেণ্ডটো হ'ল আমাৰ যিমান পৰ্যায়ৰ খাদ্য লাগে শৰীৰত তাতকে অলপ কমাই খাব লাগিব। তো এভৰিডে আপুনি কেলকুলেটৰ লৈ পিনে ওজন ৱেইট মেচিন লৈ পিনেতো খাদ্য জুখি খাব নোৱাৰে। এটাই ফৰ্মুলা আছে যে আপুনি খাওঁতে অকনমান পেটত যদি ভোক থাকি গৈছে, নেক্সট খোৱাৰ আগলৈকে আপোনাৰ বহুত পৰিমাণে ভোক লাগিব, তেতিয়া আপুনি নেক্সট টাইম খাইছে যেতিয়া আৰু অকনমান পেটত ভোক ৰাখিয়ে খাব। তো এইটো একদম কমন ফৰ্মুলা। তাৰপিছত তেল নাখাব, এক্সেছ আপুনি মাছ মাংস 2 পিচ খালে একো প্ৰব্লেম নাই, সেইটো বেলেঞ্চ ডায়েট এটা বনাই পিনে ডক্টৰৰ ওচৰত গৈ বা ডায়েটিচিয়ানৰ ওচৰত গৈ পিনে এটা বেলেঞ্চ চাৰ্ট বনাই ল'ব, যে কোনটো সময়ত কি খাব পৰা যায়। আৰু চবতকে ভাল উপায় হ'ল যোনটো নেকি মই ভিডিঅ'ৰ লাষ্টত কম বুলি কৈছিলো, সেইটো হ'ল ইণ্টাৰমিডিয়েট ফাষ্টিং। ইণ্টাৰমিডিয়েট ফাষ্টিংটো হ'ল যে আপুনি এটা পাৰ্টিকুলাৰ সময়ৰ কাৰণে
ফাষ্টিং থকা মানে খালী পেটত থকাটোকে ইণ্টাৰমিডিয়েট ফাষ্টিং বুলি কয়। এইটো মে বি আপুনি 12 ঘণ্টা থাকিব পাৰে, নহলে 16 ঘণ্টা থাকিব পাৰে। ইউজুৱেলি কি হয় 16 ঘণ্টা থকা হয়, যে আপুনি যদি ৰাতি ভাত খাই একেবাৰে শুই নাযাব লগে লগে আপুনি সন্ধিয়াৰ আগত বা খোৱাৰ 3 ঘণ্টামান আগত ভাত খাব। খাই পিনে নেক্সট ডে জুখি আপুনি চাওক, যদি ৰাতি 7টা বজাত ভাত খাইছে, নেক্সট ৰাতিপুৱা 7টা বজাত আপোনাৰ 12 ঘণ্টা হ'ব। তাৰ পিছত আৰু 4 ঘণ্টা যোগ কৰক, 8, 9, 10, 11, 11টা বজাত যদি আপুনি খাদ্য খায় তেনেহলে ফুল পেট খাই যদিও তেনেহলে মানে বেলেঞ্চত আহি যায় আৰু, কাৰণ ইয়াত লং টাৰ্ম আপুনি গেপ ৰাখি দি আছে যিহেতু ইয়াত অকণমান কমি যায়। পিছত যদি অলপ বেছিকেও খাই দিয়ে তেনেহলে মানে বেলেঞ্চ হৈ যায়। তো সেইটো এটা প্ৰচেছ আছে, আপুনি ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিব